এই মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ যে দবকাত সদৌ অসম মটৰ চালক সন্থাৰ উত্তাল প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰতিবাদী চালকৰ কলা আইন প্ৰত্যাহাৰৰ দাবীত সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ প্ৰতিবাদৰ জৰিয়তে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন স্লোগান দিছে তেওঁলোকে শীঘ্ৰে এই আইন বাতিলৰ দাবী আৰু অনাগত সময়ত অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি ৰখাৰ হুংকাৰ প্ৰদান কৰিছে পুনৰবাৰ জনাইছো আমি এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰটি দবকাত সদৌ অসম মটৰ চালক সন্থাৰ উত্তাল প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে কলা আইন প্ৰত্যাহাৰৰ দাবীত এই প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু প্ৰতিবাদৰ জৰিয়তে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন স্লোগান দিয়া পৰিলক্ষিত হৈছে শীঘ্ৰেই এই আইন বাতিলৰ দাবী তেওঁলোকে উত্থাপন কৰিছে অনাগত সময়ত অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি ৰখাৰ হুংকাৰ প্ৰদান কৰিছে সদৌ অসম অৰ্থাৎ দবকা সদৌ অসম মটৰ চালক সন্থাই উঠাব যেতিয়ালৈকে আমি গোটেই ড্ৰাইভাৰ সন্থা আমি গাড়ী নচলাও গোটেইকেইটা চলাব নেকি নচলাও আমি বন্ধ কৰিছো আৰু বন্ধ কৰি থাকিম যেতিয়ালৈকে এই আইনখন বাতিল নকৰিব আপোনালোকে চাইছে লকডাউন অকলে এটা ড্ৰাইভাৰে আছিলে এই মানুহৰ কাৰণে খানি খুৰাক সব বস্তু পচাই দিবলৈ চৰকাৰ নাছিলে অমিত শ্বাহ নাছিলে মোদী নাছিলে আমি ড্ৰাইভাৰ সমাজে আছিলো বেলেগ কোনোবা আছিল নেকি কোনোবা নেতা কোনোবা পালি নেতা কোনোবা নেতা চামচা নাছিল আমি ড্ৰাইভাৰে আছিলো নিজৰ জানৰ সুৰক্ষা নৰ কৰি আমি বেলেগৰ জান বচাই আছিলো আমি বেলেগক খানি দি আছিলো আৰু সেই ড্ৰাইভাৰক আজি জপাই দি পেলাই মাৰিব চেষ্টা কৰি আছে এখন আইন কোলা আইন যেতিয়ালৈকে নুঠাব তেতিয়ালৈকে আমি এইটো আইন নামানো গম পায় আমাৰ মটৰ পৰিবহণ শ্ৰমিক সকলোৱে গোটেই অসমৰ আজি কৰ্মবিৰতি 48 ঘণ্টা দিয়া হৈছে গতিকে আমাৰ চালকসকলে নিজৰ গাড়ী ইয়াত ষ্টপ কৰি পেলাই তেখেতসকলে কোনো গাড়ী নচলায় আমি গাড়ী নচলাওঁ গতিকে আমি সকলোৱে ইয়াত আজি কৰ্মবিৰতি লৈ আছোঁ গতিকে এই চৰকাৰ কৰ্মবিৰতি লোৱাৰ কাৰণটোৱে হ'ল যি কেন্দ্ৰীয় চৰকাৰখনে আমাৰ ওপৰত এটা কোলা আইন জাপি দিছে এই কোলা আইনৰ বাবে যদি আমাৰ চালকসকলৰ হাতত যদি 7 লাখ বা 10 লাখ টকা থাকিলে হয় আমি বেলেগ কিবা বিজনেছ কৰি খালোঁ হয় আমি গাড়ী নচলালোঁ হয় আজি এটা চালকসকলে অসমৰ বা ভাৰতৰ উন্নতিৰ কাৰণে এটা জিলাৰ পৰা আন এটা জিলালৈ বহুত ধৰণৰ বস্তু বাহিনী কঢ়িয়াই লৈ যায় এটা ৰাজ্যৰ পৰা আৰু এটা ৰাজ্যলৈ বিভিন্ন ধৰণৰ বস্তু কঢ়িয়াই লৈ যায় ডিজেল পেট্ৰল আপোনাৰ খাদ্য সামগ্ৰী বস্তু সকলো বস্তু আমাৰ চালকসকলে কঢ়িয়াই লৈ যায় অসমৰ বা ভাৰতৰ উন্নতিৰ কাৰণে আৰু সেই চালকসকলৰ ওপৰত এই কেন্দ্ৰীয় চৰকাৰখনে কি কৰিছে আমাৰ ওপৰত এটা কোলা আইন জাপি দিছে গতিকে মই এই চৰকাৰক এই আইনখন উঠাই লোৱাৰ বাবে অনুৰোধ জনাইছোঁ আৰু সকলো চালকসকলৰ ফালে চাই আজি আমাৰ অল ইণ্ডিয়াত প্ৰায় 22 কৰোৰ চালকসকল আছে গতিকে 22 কৰোৰ চালকসকলক ইমানখিনি এটা হাৰাশাস্তি দি আছে এই কেন্দ্ৰীয় চৰকাৰখনে গতিকে কেন্দ্ৰীয় চৰকাৰক মই সকীয়াই দিব বিচাৰিছোঁ যাতে এই যে কোলা আইনখন অতি সোনকালে বাতিল কৰিব লাগে তেতিয়াহে আমি এই কৰ্মবিৰতি বন্ধ কৰিম নহ'লে আমি কৰ্মবিৰতি এনেকুৱা চলি যাব যিটো 48 ঘণ্টা দিয়া হৈছে এই 48 ঘণ্টাৰ ভিতৰত যদি কেন্দ্ৰীয় চৰকাৰে আমাৰ চালকসকলৰ কথা নুশুনে তেতিয়াহ'লে আমি আগন্তুক দিনত অনিৰ্দিষ্ট কালৰ কৰ্মবিৰতি নহ'লে চকা বন্ধ আমি ঘোষণা কৰিম আমি বাধ্য হ'ম আৰু ৰাষ্ট্ৰীয় ঘাইপথত আমি যাম গতিকে এই দায়ী কমপ্লিট চৰকাৰখনেই হ'ব ইমান হেৰি কৰি সকলো মানুহ কৰোনাৰ ভয়ত ঘৰৰ ভিতৰত সোমাই আছিলে আমাৰ ড্ৰাইভাৰসকলে ৰাস্তাত খোৱা বস্তু কঢ়িয়াই আছিলে বা পানী চানী আদি কৰি সকলো আমাৰ সাংবাদিক বন্ধুসকলো আমাৰ লগত অতি সহযোগ কৰি তেওঁলোকে কষ্ট কৰি আছিলে আজি চাওক ইমান ডাঙৰ এখন আইন আমি কেনেকৈ মানি ল'ম চাওক ভাৰতবৰ্ষৰ গোটেইখিনি ড্ৰাইভাৰ যদি ওলাই আহে অমৃত শ্বাহ যি নৰেন্দ্ৰ মোদীজী উশাহ লোৱা বন্ধ হৈ যাব আমি ওলাই আহিম 48 ঘণ্টাৰ ভিতৰত যদি কেন্দ্ৰীয় চৰকাৰে এই কোলা আইনখন উঠাই নলয় ইয়াতকৈ অতি ভয়াৱহ এইটো টেলাৰহে ইয়াতকৈ অতি ভয়াৱহ হ'ব ভাৰতবৰ্ষত অতি ভয়াৱহ হ'ব 48 ঘণ্টাহে দিছোঁ আমি অনিৰ্দিষ্ট কাললৈ আমি ৰাস্তাত ওলাই আহিম কৃষকসকলে কি আন্দোলন কৰিছে তাতকৈ অতি ভয়াৱহ হ'ব গোটেই ৰাস্তা নেশ্যনেল হাইৱে বন্ধ হ'ব তাত শুই পৰিম আহাৰ খোৱা বোৱা আমাক একো নালাগে
লাখ টকা আমি ক'ৰ পৰা দিম? যদি আমাৰ 7 লাখ টকা থাকাহেঁতেন আমি গাড়ী নচলালোঁ। গতিকে আপোনালোকক সকলো সাংবাদিক বন্ধুসকলে জানেই এই ক'লা আইনৰ বিষয়ে আমি কৰ্মবিৰতি লৈছোঁ, আগন্তুক দিনত অতি ভয়াৱহকৈ ল'ম।